জিলা সমিতিৰ সাংবাদিকসকল অট'নমাস জিলা সমিতিৰ অন্তৰ্গত বিভিন্ন আঞ্চলিকৰ সঁচাকৈ আজি এটা আমাৰ কাৰণে এটা গৌৰৱৰ বিষয় আৰু এটা ঐতিহাসিক দিন হ'ব। মই প্ৰায় 2000 চনৰ পৰা আমচুৰ লগত জড়িত আৰু তেতিয়াৰ পৰা আজিলৈকে আঞ্চলিক পৰ্যায়ৰ পৰা আৰম্ভ কৰি কেন্দ্ৰীয় সমিতিৰ শিক্ষা সম্পাদক হ'বলৈ মই সক্ষম হৈছোঁ। প্ৰথমতে আঞ্চলিক সমিতিৰ মই সাংগঠনিক সম্পাদক আছিলোঁ, তাৰপিছত ক্ৰমান্বয়ে জিলা সমিতিৰ সম্পাদক, তাৰপিছত কেইবাবছৰ সভাপতি আছিলোঁ আৰু এইবেলি কেন্দ্ৰীয় সমিতিয়ে মোৰ কামৰ প্ৰতি তেওঁলোকে সন্তুষ্ট হৈ শিক্ষা সম্পাদকৰ দায়িত্ব অৰ্পণ কৰিছোঁ। তাৰ কাৰণে মই কেন্দ্ৰীয় সমিতিৰ বিষয়বিলাকক আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি সকলোৱে অৱগত যে 1980 চনৰ 31 মাৰ্চ তাৰিখে আমাৰ কাষৰে জিলা গোৱালপাৰা জিলাৰ জলেশ্বৰ বুকুত আমচুৰ জন্ম হৈছিল আৰু এটা উদ্দেশ্য আছিল যে সংখ্যালঘু ৰাইজৰ হকে নিস্বাৰ্থভাৱে কাম কৰি যোৱা আৰু ক্ৰমান্বয়ে ৰাইজৰ যিবিলাক আমাৰ সমস্যাসমূহ আছে সেই সমস্যাসমূহৰ মাত মাতা আৰু লাহে লাহে আমি শিক্ষাৰ দিশতো আমি কিছু আগবঢ়াৰ কাৰণে বিভিন্ন কাৰ্যসূচী আমি লোৱা হৈছে। কেন্দ্ৰীয় সমিতি ইতিমধ্যে ঘৰে ঘৰে শিক্ষা তেতিয়াহে ৰক্ষা এটা শীৰ্ষক বিভিন্ন কাৰ্যসূচী আমাৰ লোৱা ইতিমধ্যে আপোনালোকে গম পায়। যিহেতু মোক শিক্ষা সম্পাদক দায়িত্ব দিছে সেইকাৰণে মই আশাবাদী যে অনাগত দিনটো আপোনালোকৰ নিশ্চয় সহায়তে পাম আৰু শিক্ষাৰ ক্ষেত্ৰত আমাৰ সংখ্যালঘু ছাত্ৰ ছাত্ৰীৰ লগতে অসমৰ বিভিন্ন ছাত্ৰ জাতি জনগোষ্ঠীৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ শৈক্ষিক ক্ষেত্ৰত যিকোনো সমস্যা হ'লে আমি নিশ্চিতভাৱে কেন্দ্ৰীয় সমিতিৰ লগত আলোচনা কৰি ৰাজ্য চৰকাৰৰ পৰা আমি আমাৰ যিবিলাক সমস্যা আছে সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত আমি বলিষ্ঠভাৱে মাত মাতিব পাৰিম তাকে আশা কৰিছোঁ আৰু লগতে সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। কাৰণ মই অকলে কৰা একো সম্ভৱ নহয় আৰু শিক্ষা সম্পৰ্ক এটা বহুত ডাঙৰ গুৰুত্ব দায়িত্ব। কাৰণ এটা ছাত্ৰ সংগঠনৰ মূল চাবিকাঠি বা মূল খুঁটি হৈছে শিক্ষা আৰু শিক্ষাৰ ক্ষেত্ৰত আমি যদি আগবাঢ়িব বিচাৰোঁ আমাৰ সমাজখন গম পায় যে শিক্ষাৰ অভাৱত আজি আমাৰ সমাজত ইতিমধ্যে বাল্য বিবাহ কুসংস্কাৰ তিল জুৱা মদ এইবিলাক অবাধে প্ৰচলন হৈছে। গতিকে আমি যেনেকৈ উচ্চ শিক্ষাৰে শিক্ষিত নহ'ম আমাৰ সমাজবিলাক যেতিয়া উচ্চ শিক্ষাৰে শিক্ষিত নহ'ব যেনেকৈ আমাৰ মাজত এই যিবিলাক ব্যাধি আছে সমাজৰ এই ব্যাধিবোৰ কিন্তু আমি নাই কৰিব নোৱাৰিম। গতিকে আমি সকলোৱে শিক্ষাৰ ওপৰত জোৰ দিব লাগিব। আমাৰ যিসকল আঞ্চলিক সমিতি আছে বিভিন্ন জিলা সমিতিৰ আঞ্চলিক সমিতিসমূহ এই ক্ষেত্ৰত বলিষ্ঠভাৱে পদক্ষেপ গ্ৰহণ কৰিব লাগিব আৰু সেই তাকে কৰিছোঁ আৰু অনাগত দিনত পুনৰ আপোনালোকৰ সহায়তা বিচাৰিছোঁ। লগতে শিক্ষাৰ ক্ষেত্ৰত যিকোনো ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ কাৰণে যিমান দূৰলৈকে কৰিব পাৰে কৰিব লগা থাকে মই নিশ্চিতভাৱে কৰিব বুলি আপোনাক সকলোকে প্ৰতিশ্ৰুতিবদ্ধ হ'লোঁ আজিৰ পৰা। আৰু মই শিক্ষা সম্পাদক ৰাতি যোৱাকালি দায়িত্ব অৰ্পণ কৰাৰ বাবে প্ৰথমবাৰৰ বাবে আপোনালোকৰ উত্তৰাখণ্ড জিলা সমিতিয়ে মোক মাতি আনি ইয়াক সম্বৰ্ধনা জনাই মোক উৎসাহিত কৰাৰ কাৰণে আৰু উৎসাহিত কৰাৰ কাৰণে মই আপোনালোকে পুনৰ আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। এইখিনিয়ে কৈছোঁ মোৰ বক্তব্য।